আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ৰিকুৱেষ্ট কৰিম তেওঁ আইন মানে না নামানে সিটো ল পঢ়িছে কোনটো আৰ্টিকলত কি আছে না আছে সব সিহঁতে জানে গতিকে তেওঁলোকে এজন গুৱাহাটী হাইকোৰ্টত তেওঁলোকে 7 বছৰ মানে ওকালতি কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বহুত উচ্চ শিক্ষিত মানুহ হয় গতিকে যে ধৰণৰ যে কথাটো যি আইন যদে মতে আইন আনিছে যদে মতে কাম কৰি আছে এইটো আমি কেতিয়াও গ্ৰহণযোগ্য নহয় ইকুৱেল টু পিপল ল আইন সকলে কাৰণে সমান এটো 14 নং দফাত স্পষ্টভাৱে লেখা আছে আৰু 19 নম্বৰ আৰ্টিকেলত কোৱা হৈছে আমাৰ বাক স্বাধীনতা দিয়া আছে আমাৰ বাক স্বাধীনতা কিয় বঞ্চিত কৰিব লাগে এতিয়া আমি 14 পৰা যদি ক'বলৈ যাওঁ 35 নম্বৰ আৰ্টিকেলৰ ভিতৰতে কোনো এটা আৰ্টিকেলত কোৱা নাই যে আমাৰ গৰু মাংস নিষিদ্ধ বুলি এটো আমাৰ 29 আৰ্টিকেলত কোৱা হৈছে তুমি কি খাব পাৰে কেনেকৈ খাব কি বস্তু খাব তোমাৰ যেটো ভাল যায় যেটো মন যায় হেতু তুমি খাব পাৰে হেতু কোনো বাধা নাই এটো 19 নম্বৰ আৰ্টিকেল কি সৰি 29 আৰ্টিকেলত কোৱা হৈছে আৰু 25ত কৈছে আমাৰ হাস পতাক আমি কি পিন্ধিম কেনেকৈ চলিম হেতু এটা কোৱা হৈছে কিন্তু কোনো এটা আৰ্টিকেলত দেখা নাই সংবিধানত আমাক খাবলৈ দিছে মামা যি কৰিব হেতু কৰে এটোতো আমি কিয় গ্ৰহণযোগ্য নহয় হয় এটো ইছলাম ধৰ্ম টাৰ্গেট কৰা বুলি মই ভাবো কাৰণ এটো টাৰ্গেট কৈছে হা আমি মানুহ গণহত্যা নিষিদ্ধ ব্যৱহাৰ কথা যদি ক'বলৈ যাওঁ যে কিছুমান সাইডত আমি অফেনলি দেখা পাও যেনেকৈ হাতীগাঁও সাইডত আমি গৰু মাংস অফেনলি চলি আছে হেতু আছে আজি আমাৰ যদি আমি কাহিলিপাৰা গণেশগুৰি যাওঁ এটো অফেনলি গাহৰি মাংস অফেনলি বিক্ৰী কৰিছে হেতু কাৰণে আমাৰ মুছলিমৰ অলপ বেয়া লাগে তেনেকুৱা হিন্দু মানুহৰ অলপ বেয়া লাগে গতি হেতু এটা সেট কৰক আজি কিমান ডাঙৰ ডাঙৰ আমাৰ ৰেষ্টুৰেন্ট আছে আমাৰ হোটেল বিলাক আছে দুখীয়া মানুহ বহুত কৰি আছে হোটেল বিলাক চলিব সব যদি আজি বন্ধ কৰি দিয়ে কি কৰি খাব মানুহ আজি যদে মধ্যে ব্যৱসায় কি ব্যৱসায় কৰিব যত যাব ততে ট্যাক্স লগায় যতে যি কৰিব হেতু জিএসটি লগায় এতিয়া কি কৰি খাব মানুহে আপোনালোকে কক এনেকুৱা কাৰ্য কৰাটো আমি কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু কেতিয়াও আমি নামানো গতিকে গৰু মাংস আমাক দুবাৰ জেলত দিছে আমি আকৌ যাবলৈ কাৰণে হাজু আছো কিন্তু গৰু মাংস আমি আকৌ ব্যৱহাৰ কৰিম গৰু মাংস আকৌ আমি ব্যৱসায় চলাম যদি নামটো হৈছে যে গৰু ব্যৱসায় আমি কৰা নাই যদি আমাক দিয়া জলি হৈছে গৰু মাংস আমি চলাই যাম যি আছে যি কৰিব পাৰে কৰি থাকক সুকেলে কেতিয়া ভয় নাখায় আপোনাৰ দোকানতে পোৱা যাব নেকি এটা মোৰ দোকানত চাৰ্জ দিছো মই চাৰ দোকানত তেতিয়া নাপাও কিন্তু মই যদি কৰো হেতু আমি স্পেশালি বেলেগ ঠাইত কৰিম কিন্তু এইটোত নহয় কাৰণ এটো আমি এটা ষ্ট্ৰিট টাইম উইথ সুগলি এটা চাৰ দোকান হয় তাত আমি এটো বেলেগ কিছু আনিব নোৱাৰিম নহয় গতি আমি যদি ব্যৱহাৰ কৰো আমি আমাৰ হোটেল আছে ইয়াতে দেশপুৰতে আমাৰ হোটেল গৰু মাংস হোটেল আছে ইয়াতে আজমেৰী যেটো হোটেল এটো আমাৰই হোটেল হয় গতি মোৰ হোটেল হয় এটো মোৰ দাদা হোটেল মানে মোৰ হোটেল হয় গতি ইয়াত যিমান কেটা হোটেল আছে সব গৰু মাংস চলি আছে সেইবিলাক যদি বন্ধ কৰি আমি কত যাম গতি আমাৰ দাদা হোটেল মানে কি মোৰ হোটেল হয় মই মাজে মাজে তাক আমি হোটেলত আমি কাম কৰো কেতিয়াবা এতিয়া আমি 2 দিন ধৰি আমি 4 টকা দিছো কেতিয়াবা আমি তাতেও আমি কাম আমি কাউন্টাৰত বহি থাকো কিন্তু সেইবিলাক যদি ব্যৱসায় বন্ধ কৰি আমি কেনে কৰিব এটো গ্ৰহণযোগ্য নহয় আমি যদে মতে আইন আইনাটো আমি গ্ৰহণযোগ্য নহয় আইন সকলৰ কাৰণে সমান আইন মানিব লাগে আৰু যদি আইন না মানে তেনে কোৰ্টটো উঠাই দিব লাগে কোৰ্ট নামানো আমি